মৰমৰ বন্ধু বান্ধৱীসকললৈ শুভেচ্ছা জনাই বহুদিনৰ মূৰত লং ভিডিঅ' এটা আৰম্ভ কৰিব ওলাইছোঁ আৰু মোৰ গাটো বেয়া হোৱাৰ কাৰণে কাপোৰ বিশেষকৈ কৰা নাছিলোঁ। এইযোৰ যে দেখিছে এই আজা ৰঙৰ কাপোৰযোৰত মই ষ্টনৰ লেচ দি পেলাই এযোৰ ধুনীয়া কাপোৰ বনাইছিলোঁ আৰু এই কাপোৰযোৰ দেখাত বহুত ধুনীয়া লাগে আৰু ৰাতি পিন্ধিলে একদম জিলিকি থাকিব, বহুত ধুনীয়া লগা কাপোৰ। ইয়াত যে দেখিছে হেণ্ডমেড মিক্স পাটৰ কাপোৰ, ইমান মসৃণ নহয়, কাপোৰটো বহুত ভাল আৰু ইস্ত্ৰি কৰিলে আৰু ধুনীয়া হৈ যায়গৈ। ইয়াৰ কাপোৰত ভাঁজ লাগি আছে কাৰণে জাপি থোৱাৰ বাবে অলপ ভাঁজ হৈ আছে, কিন্তু বহুত মৰম লগা, অকণো উখহা উখহি নহয়, একদম মসৃণ। আৰু এই কাপোৰযোৰত এয়া যে দেখিছে এই লেচখিনি যে এয়া ষ্টনৰ লেচ হয় আৰু সেই লেচখিনি দি পেলাই মই কাপোৰযোৰ কৰিছিলোঁ আৰু লেচখিনি মই সৰুকৈ ধুনীয়াকৈ টুকুৰকৈ কাটি লৈছিলোঁ আৰু ইয়াত 3টা কালাৰৰ লেচ আছিলে, ৰঙা, সেউজীয়া আৰু ক'লা, আৰু এইকেইটা কালাৰ দি পেলাই কৰিছিলোঁ আৰু এই কালাৰকেইটাই কাপোৰযোৰত খুব ধুনীয়াকৈ উজ্বলাই তুলিছে। আৰু ইয়াত দেখিছেনে এইটো ক'লা ৰঙৰ লেচটো মোৰ অলপ বেছিকৈ আছিলে আৰু এইটো সেউজীয়া ৰঙৰ আৰু এটা হ'ল ৰঙা ৰঙৰ লেচ। এই গোটেইকেইটা মিলাই পেলাই মই দিছিলোঁ। ৰঙা ৰঙৰ লেচটো মোৰ কাটি টুকুৰা কৰি অকণমানহে আছেগৈ আৰু এই লেচখিনি খুব ধুনীয়াকৈ চিলাইও দিব পাৰি, আঠাও দিব পাৰি আৰু মই 2-3টা আঠা মিক্স কৰি দিছিলোঁ, সেইকাৰণে মোৰ খুব ধুনীয়াকৈ নিকপকপীয়াকৈ লাগি ধৰিছিলে। এটা আঠা দিলে কাপোৰখিনিৰ পৰা লেচডাল এৰাই যোৱাৰো সম্ভাৱনা থাকিব পাৰে আৰু কিছুমানে চিলাইও দিব পাৰে, কিন্তু মই 3টা আঠা মিক্স কৰি দিছিলোঁ, ইমান ধুনীয়াকৈ দিছিলোঁ নহয়, আঠাকেইটা ধুনীয়াকৈ লাগি ধৰিছিলে আৰু মই ৰ'দ পৰি থকা জেগাতে কৰিছিলোঁ আৰু আঠাকেইটা লগাই লোৱাৰ পিছতে কি হয় জানেনে, ধুনীয়াকৈ আঠা খাই লাগি যায়, ৰ'দ পৰি পেলাই ধুনীয়াকৈ শুকাই যায় আৰু কাপোৰযোৰৰ চিকনাটো দেখি পেলাই বহুতেই ভাল লাগিছিল আৰু এনেকৈ উজ্জ্বলি থাকিলে কাপোৰবিলাক দেখি ভালেই লাগে। আৰু ইয়াত চাওকচোন, মই ইয়াত ধুনীয়াকৈ ইয়াৰ পৰা সেই চাইজ কৰি টুকুৰাবিলাক মই কাটি থৈছিলোঁ আৰু কাটিবলৈও ইমান সহজ নহয়, সেই যিখিনি পাথৰ আছিলে সেই পাথৰখিনি আন্দাজত ইফালে যিমান সিফালে সিমান তেনেকৈ এটা জোখত কাটিলে স্কোৱাৰ হৈ যায়গৈ আৰু কাটিবলৈও সহজ আৰু সেইকাৰণে কাপোৰযোৰ একদম সোনকালে হৈ যায়, এদিনতে কৰিব পাৰি লেচখিনি কাটি ল'লে আৰু বস্তুখিনি যোগাৰ থাকিলে। আৰু মই কি কৰিছিলোঁ জানেনে, এই কাপোৰযোৰত এনেকৈ বৰফি টাইপত ধুনীয়াকৈ দি দিছিলোঁ আৰু মাজলৈও তেনেকৈ স্কোৱাৰ চাইজৰ বৰফি টাইপত মই দি দিছিলোঁ, দেখি বহুত ভাল লাগিছিলে। আৰু কাপোৰযোৰ প্ৰথমতে মই ইউটিউবতে দেখিছিলোঁ, কিন্তু তাৰপিছত মই ভাবিছিলোঁ লেচখিনি ক'ত পাম, কিন্তু এদিন পাই গ'লোঁ। মই আকৌ অনলাইন অনা নাছিলোঁ লেচখিনি, মই অফলাইনহে লৈছিলোঁ, দোকানৰ পৰাই লৈছিলোঁ আৰু সেয়া চাওকচোন। তাৰপিছত মই এয়া কাপোৰযোৰ কৰি পেলালোঁ, মোৰ কাপোৰযোৰ হৈয়ে গ'ল। ইয়াৰ কাপোৰযোৰৰ আঁচলত মই ধুনীয়াকৈ মণিৰ এটা লেচ লগাইছিলোঁ। দহি বটিবলৈ বহুতো সময়ৰ প্ৰয়োজন যে, মই কি কৰোঁ জানেনে, কামবিলাক অতি সহজতে হৈও থাকে কৰোঁ, যেন কামটো কৰিলোঁ এদিনতে হৈ গ'ল, নেৰা নেপেৰাকৈ কৰি আমনিদায়ক হিচাপে নকৰোঁ আৰু তাৰপিছত একদম মণিৰ লেচটো লগাই দিলোঁ, দেখাটো ধুনীয়া লাগিব আৰু এটা ষ্টেণ্ডাৰ্ড লাগিব সেই ষ্টনৰ লেচখিনিৰ লগত, সেইকাৰণে মই মণিৰ লেচডাল লগাই দিলোঁ দহি বটাৰ নিচিনাকৈ। আৰু কাপোৰযোৰ যিকোনো ঠাইলৈ ধৰক পাৰ্টি অকেজনবিলাকত ধুনীয়াকৈ এযোৰ পিন্ধিব পাৰি আৰু পিন্ধিলেও বহুত গৰ্জিয়াছ লাগিব, দেখি বহুত ভাল লাগিব। আৰু এয়া চাওকচোন, মই আঁচলত এনেকৈ দিছিলোঁ আৰু সেয়া যে দেখিছে ধুনীয়াকৈ দীঘলীয়াকৈ লেচ কাটি পেলাই আকৌ লাইন সেই এটা ডিজাইনৰ তলত ধুনীয়াকৈ কলকা নিচিনাকৈ এটা লাইনো দি দিছিলোঁ আৰু ছাইডতো তেনেকৈ দি দিছিলোঁ, দেখি বহুত ভাল লগা কাপোৰযোৰ। আৰু এয়া মই গাত লৈও আপোনালোকক দেখুৱাইছোঁ, চাওকচোন এয়া কি ধুনীয়া লাগে নহয়, লাইটৰ পোহৰত যে একদম চিকচিকাই থাকে, ৰ'দ বা লাইটৰ পোহৰ যিয়ে নহওক। আৰু এই লেচটো চাওকচোন, দহিৰ লেচটো যে ইমান ধুনীয়াকৈ জিলিকি আছে নহয় মণিখিনি, এয়া আৰু এই মণিখিনি ধুনীয়াকৈ একদম জিলিকিটো থাকে ধুনীয়াকৈ ওলমিও থাকে আৰু দেখি বহুত ভাল লাগে। আৰু বুকুত পৰাকৈ মই অলপ লেচ দিছিলোঁ, বুকুত পৰাকৈ কাষৰ ছাইড পটিটো ধুনীয়াকৈ বুকুত পৰিব আৰু এয়া চাওকচোন, দেখি বহুত ধুনীয়া লগা হৈছে কাপোৰযোৰ। আৰু এইখন মেখেলাখনত মই বিশেষকৈ বেছি দিয়া নাছিলোঁ আৰু এটাই বৰফি ডিজাইনত দীঘলীয়াকৈ ধুনীয়াকৈ দি দিছিলোঁ। আৰু ব্লাউজ পিচটোতো কৰিছিলোঁ, ব্লাউজ পিচটো কি কৰিছিলোঁ জানেনে, হাতত পৰাকৈ এনেকৈ হাতত পৰিব, এনেকৈ চিলালেই হ'ল, হাতত পৰাকৈ মই এইকেইটা দি দিছিলোঁ, ষ্টনৰ লেচকেইটা তেনেকৈ স্কোৱাৰ চাইজত দি দিছিলোঁ
আৰু এই কাপোৰযোৰ চাওকচোন আকৌ এবাৰ ইমান ধুনীয়া লাগিছে নহয় মোৰ হ'লে বহুত ভাল লাগিছে আপোনালোকৰ বাৰু কাপোৰযোৰ ভাল লাগিছেনে বন্ধুসকল আপোনালোকৰ যদি এই কাপোৰযোৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ বাবে আমি সদায় আগ্ৰহী হৈ থাকোঁ বন্ধুসকল আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা কমেণ্ট কৰি দিবচোন দেই